Hello students, আজি আমি English grammar এটা important topic তোমালোকৰ লগত discuss কৰিবলৈ লৈছো। Already তোমালোকক মই tenseৰ ওপৰত কিছুমান knowledge দিছিলো। তথাপিতো মই আকৌ এবাৰ তোমালোকৰ লগত tenseৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো। কাৰণ এই টপিকটো গ্ৰামাৰৰ ক্ষেত্ৰত যথেষ্ট important। তোমালোকে ভয়েস কৰা, narration কৰা বা যিকোনো তোমালোকে গ্ৰামাৰৰ যিকোনো লাইনত আমি এই টেন্স পাৰ্টটো আমি জানিব লগা হয়। আদাৰৱাইজ আমাৰ কাৰণে কি হয়, এই টেন্স যদি আমি ভালকৈ নাজানো তেতিয়াহলে বাকিখিনি গ্ৰামাৰ কৰোঁতে আমাৰ অসুবিধা হয়। সেই কাৰণে আজি আমি টেন্সৰ বিষয়ে ভালকৈ শিকি লওঁ। তোমালোকে মোৰ লগে লগে গোটেই কথাখিনি শিকিবলৈ চেষ্টা কৰিবা আৰু কিবা বুজি নোপোৱা থাকিলে মোক সুধিবা। গতিকে ফাৰ্ষ্ট অফ অল আমি চাব লাগে টাইম আৰু টেন্সৰ কথা। যে টেন্সৰ লগত টাইমৰ এটা সম্পৰ্ক আছে আচলতে। টাইম ৰিপ্ৰেজেন্ট আমি টেন্সৰ সহায়তে কৰো। গতিকে টাইম আৰু টেন্সৰ লগত থকা সম্পৰ্কখিনি বা এই বস্তুটোনো আচলতে হয় কি আমি সেইটো চাব লাগে। এতিয়া টাইম বুলি ক'লে তোমালোকে সকলোৱে গম পোৱা, সময়ৰ কথা কৈছো। মানে কোনটো টাইমত কি হৈ আছে। এতিয়া টেন্সটো এনেকুৱা এটা বস্তু, টেন্স যেতিয়া আমি এক্সপ্ৰেছ কৰো তেতিয়া আমি ভাৰ্বৰ সহায়ত সেই পাৰ্টিকুলাৰ কামটো এতিয়া হৈছে নে, আগতে হৈছে, প্ৰেজেন্টত হৈ আছে নে, পাষ্টত হৈ আছিলে নে, ফিউচাৰত হ'ব, সেই কথাটো আমি সেই টাইমটো আমি বুজাওঁ। অৰ্থাৎ টেন্স ইজ এ ফৰ্ম or form of verb or action which represent time. টাইমক আমি ৰিপ্ৰেজেন্ট কৰিবৰ কাৰণে আমি কি ইউজ কৰো, টেন্স ইউজ কৰো। গতিকে মেইন ডিভিজনছ অফ টাইম আৰ, টাইমৰ মেইন ডিভিজন কি, মেইন ডিভিজন অফ টাইম চাওঁ যদি প্ৰেজেন্ট, পাষ্ট, ফিউচাৰ। মেইন ডিভিজন অফ টাইম বুলি আমি কওঁ যদি টেন্সৰো তোমালোকে একেই পাবা, কিন্তু আমি টাইমৰ কথা ক'লেও কথাটো একেটাই নহয় জানো। যদি আমি টাইমৰ কথা কওঁ, প্ৰেজেন্টৰ টাইমৰ কথা আমি ক'ব পাৰো, পাষ্টৰ কথা ক'ব পাৰো আৰু ফিউচাৰৰ কথা ক'ব পাৰো। পাষ্ট, প্ৰেজেন্ট, ফিউচাৰ, এইকেইটা কথাই আমাৰ মনলৈ আহে। গতিকে এইকেইটা হৈছে মেইন ডিভিজনছ অফ টাইম। এতিয়া the word tense, tense বুলি ক'লে আমি কি বুজিম? The word tense stands for a verb form or a series of verb forms used to express time relation. ইয়াৰ পৰা এতিয়া তোমালোকে কি বুজিলা? এই টেন্স ওয়ার্ডটোৱে কি বুজায় আচলতে? এ ভার্ব ফর্ম অর এ সিরিজ অফ ভার্ব ফর্ম। মানে কেতিয়াবা এটা ভার্ব ইউজ কৰিব পাৰা, কেতিয়াবা আই এম ৱাকিং, এম ৱাকিং, এইটো সিরিজ অফ ভার্ব ফর্ম, মানে ভার্ব ফর্মৰ সিরিজত আছে। বা কেতিয়াবা এনেকুৱা হয় এটা সেন্টেন্স, when he was playing I went there, এনেকুৱা ধৰণৰ কথা। গতিকে তাতো তোমাৰ কি আছে, ভার্ব ফর্ম আমি দুটা ইউজ কৰিছো। গতিকে the word tense stands for a verb form or a series of verb form. Verb form বুলি কেলে কৈছে, সেই ভাৰ্বটো আমি কি কৰিছো, এটা পাৰ্টিকুলাৰ ফৰ্মত ইউজ কৰিছো। walking, ing form, মানে প্ৰেজেন্ট পাৰ্টিচিপল ফৰ্ম। walked, সেইটো কি হ'ব, past form। গতিকে এই ফৰ্ম বিলাক যে আমি ইউজ কৰিছো কি এক্সপ্ৰেছ কৰিবৰ কাৰণে, টাইম ৰিলেশ্যন এক্সপ্ৰেছ কৰিবৰ কাৰণে আমি যে ভাৰ্ব ফৰ্ম বিলাক ইউজ কৰো তাকে আমি কি বুলি কওঁ, টেন্স বুলি কওঁ। তোমালোকে যদি চোৱা সেন্টেন্সটো আমি কি বুজাইছো, এটা পাৰ্টিকুলাৰ টাইমৰ কথা কৈছো। সেই টাইমটোত কামটো হৈছে নে, মানে কোনটো টাইমত কামটো হৈছে সেইটো বুজাবলে আকৌ আমি টেন্স ইউজ কৰিছো। মানে অকল ভাৰ্বটোৱে আমি কি কৰিব নোৱাৰো, কমপ্লিট সেন্টেন্সটো আমি বুজাব নোৱাৰো। সেন্টেন্সটো টাইমৰ ৰিলেশ্যনটো যদি আমি বুজাবলে হয় তেতিয়া আমি কি কৰো, কিছুমান ভাৰ্ব ইউজ কৰো আৰু সেই বস্তুটোকে আমি কি বুলি কওঁ, টেন্স বুলি কওঁ। গতিকে তোমালোকৰ টেন্সৰ যেটো আইডিয়া, টেন্স বুলি ক'লে এতিয়া কি বুজা সেইটো হয়তো তোমালোকৰ অকমান ক্লিয়াৰ হৈছে। টেন্স আমি কৈ থাকো ন, কিন্তু টেন্স মানে আচলতে কি আমি সেই বস্তুটো কেতিয়াও আমি ভাবি নাচাওঁ। গতিকে সেইটো হৈ গৈছে
টেন্সৰ অকমান ডেফিনেশ্যন টাইপত মই দিলো তোমালোকে তথাপিতো আৰু এটা বস্তু মই লিখি থওঁ ইয়াৰ লগতে ইম্পৰ্টেন্ট কিছুমান কথা tenses may also indicate whether an action activity or state is past. Activity or state is past, present, or future. সেইখিনি কথাই মই যেখিনি কথা তোমালোকক মুখেৰে কৈ আছিলো হেতুকে তোমালোকক মই সেন্টেন্সত দেখাই দিছো টেন্সে কি ইন্ডিকেট কৰে এটা কাম বা স্টেট বা এক্টিভিটি হে কামটোৰ কথাই কৈছে আসলতে কাম হ'ব পাৰে বা স্টেট হ'ব পাৰে বা এক্টিভিটি হ'ব পাৰে হেতু কেতিয়া হৈছিল পাষ্টত প্ৰেজেন্টত নে ফিউচাৰত হেতুৱে ইন্ডিকেট কৰে গতিকে আৰু এটা কথা ক'ব পাৰা it may also indicate কি indicate কৰিব পাৰে whether an action activity or state is was or will be complete or whether it is was or will be in progress over a period of time. এতিয়া চোৱা ইয়াত কি কৈছে ই আৰু কি ইন্ডিকেট কৰিব পাৰে যে কামটো বা এক্টিভিটি বা ষ্টেটটো কেতিয়া হৈছে কি কথা মানে is was or will be complete মানে কমপ্লিট হল is complete হে কামটো কমপ্লিট হোৱাটো বুজায় কেতিয়াবা was completed তেনেকৈ আমি ক'ব পাৰো মানে will be completed তেনেকৈ ধৰণে আমাৰ থাকিব বস্তুটো অলৰেডি কমপ্লিট হৈ গল বা কমপ্লিট হ'ব হে কথাষাৰো আমি টেন্সৰ সহায়ত বুজিব পাৰো বা এটো এতিয়া কামটো চলি আছে হেতু যেনেকৈ তোমালোকে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স পাবা I am walking I am reading হে কামটো চলি আছে মই কামটো চলি আছিলে কামটো চলি থাকিব হে বস্তুবিলাক কন্টিনিউয়েশনটো কেতিয়া হৈ আছে হে বস্তুটো আমি বুজিম এটা কাম কমপ্লিট হোৱা এটা কাম চলি থকা আৰু এটা কাম কেতিয়া হৈছে এই গোটেই কথাখিনি আমি জিহেৰে বুজাও হেতুই হৈছে আসলতে টেন্স এতিয়া আমি কি হৈছে টেন্স আৰু টাইম দুইটা কথাই আসলতে ইটো সিটোৰ লগত ৰিলেশন আছে কিন্তু দুইটাৰে মাজত পাৰ্থক্য আছে যেনেকৈ টাইমটো হৈছে সেই পাৰ্টিকুলাৰ টাইমটোৰ কথা কোৱা হৈছে যে কোনটো টাইমত কামটো হৈছিলে বা কেতিয়া হ'ব বা কেতিয়া কমপ্লিট হ'ল এটো কথা টেন্সে কি বুজায় টেন্সটো আমাৰ ভাৰ্ব ফৰ্মটো সেই ভাৰ্ব ফৰ্মটোৱে সেই টাইমটোক বুজাই দিয়ে কিন্তু ইহঁতৰ মাজত যদি আমি পাৰফেক্ট ডিস্টিংকশন চাবলে হয় এজন খুব ভাল তোমালোকে এখন ইংলিশ লিটাৰেচাৰ বা এজন তোমালোকে খুব ভাল ৰিনোন পাৰ্সন তেখেতৰ নাম হৈছে A.S. হৰ্নবি তেখেতে এই টাইম আৰু টেন্সৰ যিখিনি ডিস্টিংকশন আছে মানে ডিফাৰেন্স আছে সেইখিনি বুজাবৰ কাৰণে তেওঁ কি কৰিছিলে কিছুমান এক্সাম্পল দিছিলে আমি সেইকেইটা এক্সাম্পল যদি চাওঁ তোমালোকৰ অলপমান আইডিয়া হ'ব গতিকে আমি চাই লওঁ to emphasize the distinction between tense and time to emphasize the distinction between tense and time
এই ডিস্টিংশনটো চাবৰ কাৰণে আমাক কি দিছিলে A.S. Hornby cites the following examples. তেওঁ কেইটামান এক্সাম্পল দিছিলে আমি সেইকেইটা অকমান চালে তোমালোকে এটা আইডিয়া পাবা এতিয়া চোৱা question number 1 ইয়াত questionটো কি সুধিছিলে how does Mr. Brown earn his living? How does Mr. Brown earn his living? Question mark আছে আৰু ইয়াৰ এনসাৰত আমি কি ক'ব পাৰো এনসাৰ যদি আমি লিখো he sells books এতিয়া এই কথাষাৰ চোৱা ইয়াত কি হৈছে how does Mr. Brown earn his living এইটো কি হয় কি টেন্স বুলি খুদু যদি তোমালোকে অলৰেডি মই তোমালোকক টেন্সৰ ভিতৰৰ বস্তুখিনি নাই শিকোৱা তথাপিতো তোমালোকক মই আগৰ যিমান ভিডিও দিছো তাত মই তোমালোকক কোনটো কি টেন্স কেনেকৈ ইউজ হয় এইখিনি বস্তু মই অলৰেডি শিকাইছো তথাপিতো আজি অলপ ৰিপিটেই হ'ব গোটেই বস্তুখিনি কিন্তু তোমালোকে জানা যে এইটো কি টেন্সত আছে এতিয়ালৈকে যদি তোমালোকে পাইছা টেন্সৰ বিষয়ে আইডিয়া হলেও অলপ পাইছা গতিকে তোমালোকে নিশ্চয় জানা যে ইয়াত তোমালোকৰ কিহৰ কথা কোৱা হৈছে বা কি টেন্সত আছে তোমালোকে যদি চোৱা এটো কিহৰ কি টেন্সত আছে প্ৰেজেন্ট টেন্সত আছে ডেফিনেটলি verb sells চাবা দেই the verb sells is in the simple present tense কিন্তু সেন্টেন্সটোৱে কি মিনিং কৰিছে আসলতে তোমালোকে হেতু ভাবি চোৱাচোন এই গুটেই সেন্টেন্সটোৰ মিনিংটো যদি ভাবা মানে তেওঁ কেনেকৈ উপাৰ্জন কৰে এই কথাষাৰ সুধিছে কেনেকৈ উপাৰ্জন কৰে বুলি সুধুতে টেন্সটো প্ৰেজেন্ট টেন্সতে হৈছে কিন্তু টাইমৰ কথা তোমালোকে ভাবা যদি he sells books এই কথাটো প্ৰেজেন্ট টেন্সত লিখিছো মানে বৰ্তমান হৈ আছে কিন্তু তেওঁ কিতাপ বিক্ৰী কৰে বা he sells books এই কথাখিনি আসলতে ই কি বুজাইছে যে তেওঁ জীৱন নিৰ্বাহ কিতাপ বিক্ৰী কৰি পেলাই কৰে তাৰ মানে তেওঁ আগতেও কিতাপ বিক্ৰী কৰিছিল এতিয়াও কিতাপ বিক্ৰী কৰে আৰু আগলেও কৰিব গতিকে তেওঁৰ টাইমটো যদি আমি চাও হেতু টাইম আকৌ এনেকুৱা নহয় যে একদম অকল প্ৰেজেন্টত হে বা আজিহে কামটো কৰিছে that doesn't mean কিন্তু সেই বস্তুটোৱে কি বুজাইছে আগতেও কৰিছিল এতিয়াও কৰিছে আৰু আগলেও কৰি থাকিব কিন্তু এইটো টেন্সটো আমি প্ৰেজেন্ট টেন্সত এইটো কাৰণে লিখিছো কাৰণ কোৱেশ্চনটো আমাক সুধিছে যে how does Mr. Brown earn his living কেনেকৈ জীৱন নিৰ্বাহ কৰে এই টেন্সটো প্ৰেজেন্ট টেন্সত আছে অৰ্থাৎ প্ৰেজেন্ট টেন্সত আছে মানে কি এতিয়াও কামটো হৈছে এতিয়াও কৰে কামটো গতিকে আমি সেই বস্তুটো প্ৰেজেন্ট টেন্সটো প্ৰায়োৰিটি দি পেলাই আমি টেন্সত লিখিম কিন্তু যদি আমি বস্তুটোৰ মিনিংটো বুজিবলৈ চাও তেতিয়া হয় তোমালোকে এইটো মিনিং বুজিলে নহব যে এই কামটো অকল আজিহে হৈছে বা আজি এইটো সময়তহে হৈ আছে সেই কামটো আগতেও হৈছিলে আগলেও হ'ব আৰু এতিয়াও হৈ আছে খালি প্ৰেজেন্টৰ প্ৰায়োৰিটি দি পেলাই আমি বস্তুটো কি লিখিছো এতিয়া প্ৰেজেন্ট টেন্সত লিখিছো এতিয়া তোমালোকক মই এইখিনি কথা অকমান এক্সপ্লেইন কৰি লিখি দিও যাতে তোমালোকে বুজিব পাৰা পিছলেও এই ডিস্টিংশনটো আমি বুজিব লাগে বেলেগ কথা একো নাই the verb sells is কি হয় sells to verb to কি টেন্সত আছে is simple present tense is simple present tense আছে but this verb describes কি describe কৰে Mr. Brownৰ activity খিনি describe কৰে describes Mr. Brown's লিখিব পাৰা কাৰণ Mr. Brown বুলি কৈছে কাৰণে লিখি দিছো Mr. Brown's activities in the past Mr. Brown's activities in the past in the
present. Activities to past to বুজাইছে আৰু present to বুজাইছে and in the future. হয় নহয়? আৰু এই গোটেইকেইটা কথা কোৱা হৈছে মানে আমি যদি চাওঁ এই সেন্টেন্সটো এনেকুৱা ধৰণৰ সেন্টেন্স এটা যদিও কৈছে he sells books কিন্তু সেই বস্তুটোৱে কি বুজাইছে he was selling books, he is selling book, he will sell book. বস্তুটো বুজি পাইছানে? He sold books. He sold books. He কিতাপ বিক্ৰী আগতেও কৰিছে, এতিয়াও কৰি আছে আৰু আগলৈও কৰি থাকিব। এই কথাষাৰহে আচলতে বুজোৱা হৈছে। গতিকে এনেকুৱা ধৰণৰ কিছুমান এক্সাম্পলৰ পৰা আমি গম পাব পাৰো যে টাইম আৰু টেন্সৰ ৰিলেশ্যন আছে কিন্তু টাইম আৰু টেন্সৰ মাজত ডিফাৰেন্স কিছুমানো আছে। এতিয়া আমি ডাইৰেক্টলি টেন্সৰ ওপৰত যাওঁ যে টেন্স কি হয়, কেনেকে পাৰ্ট খিনি আমি এইখিনি বস্তু চাব লাগিব এতিয়া। গতিকে এতিয়া আমি অকল মেইনলি আমি টেন্সৰ কথা আমি ডিসকাস কৰিম। চাবা কেইটামান মই তোমালোকক এনে সিম্পল এক্সাম্পল দিওঁ। I write this letter. I write this letter to my mother. I write this letter to my mother. মানে মই মোৰ মালৈ এই চিঠিখন লিখিছো। গতিকে ইয়াত কি হৈছে আমি কি লিখিছো প্ৰেজেন্ট টেন্সত। তাৰ পাছত আকৌ আমি চাওঁ I wrote this letter to my mother. মানে অলৰেডি লিখিলো। তাৰ পাছত number 3 I will write a letter. I wrote this letter to my mother লিখিলো। এতিয়া আমি কি লিখিম I will wrote. এতিয়া আকৌ this লিখিলে ভুল হৈ যাব কাৰণ অলৰেডি লিখাই নাই ন, গতিকে আমি দেখাই দিব নোৱাৰো যে এইখন লেটাৰ। I will wrote a letter to my mother. গতিকে এটাত কি কৈছো অলৰেডি লিখিলো, এটাত আমি লিখি আছো আৰু এটাত কি হৈছে লিখিম। গতিকে এটাই তোমাৰ কি বুজাইছে কামটো প্ৰেজেন্টত হোৱা বুজাইছে, এটাই কামটো পাষ্টত হোৱা বুজাইছে আৰু এটাই কামটো ফিউচাৰত হোৱা বুজাইছে। গতিকে আমি কি বুজাম মানে টেন্সত আমি ভাৰ্বৰ ফৰ্মটো চালে আমি গম পাই যাম যে এই টেন্সটো কি টেন্সত আছে। গতিকে 3 types of tense are there. আমি কি লিখিম tenses are of 3 types. Types কেইটা তোমালোকে অলৰেডি জানাই। 3 types. সেইকেইটা কি এতিয়া কোৱা? সেইকেইটা number 1 হৈছে present tense. Number 2 past tense. Number 3 future tense. এতিয়া এইখিনি এই তিনিটাই আকৌ আমি কি পাওঁ জানানে? এই তিনিটাৰে আকৌ আমি 4টা ভাগত পাওঁ। এই তিনিটাক আমি আকৌ 4টা বেলেগ বেলেগ ভাগত পাওঁ। সেইকেইটাও তোমালোকে জানিব লাগিব কি কি হয় আচলতে। প্ৰতিটোকে আমি 4টা ভাগত ভগাব পাৰো। গতিকে আমি প্ৰথমতে কি ক'ব পাৰো প্ৰেজেন্ট ইনডিফিনিট বুলি ক'ব পাৰো। মানে প্ৰেজেন্ট ইনডিফিনিট বুলি মই নিলিখো, প্ৰেজেন্ট পাষ্ট ফিউচাৰ ইনডিফিনিট তেনেকে হ'ব। গতিকে মই প্ৰেজেন্টটো কাটি দিছো আৰু তোমালোকে যদি প্ৰত্যেকটোৰ তলতে লিখা যে তোমালোকে লিখিব পাৰিবা সিম্পল অৰ ইনডিফিনিট। ঠিক আছে, মানে এইটো এই যে সিম্পল অৰ ইনডিফিনিটটো তোমালোকে কি পাবা প্ৰেজেন্টৰ লগতো পাবা, পাষ্টৰ লগতো পাবা আৰু ফিউচাৰৰ লগতো পাবা। গতিকে মই সেইকাৰণে ইয়াতে এটাই লিখিছো। মানে তোমালোকে কি বুজিবা প্ৰেজেন্ট ইনডিফিনিট, পাষ্ট ইনডিফিনিট, ফিউচাৰ ইনডিফিনিট তিনটাই হ'ব। তাৰ পাছত আহিলে কন্টিনিউয়াস, প্ৰেজেন্ট কন্টিনিউয়াসও হ'ব, পাষ্ট কন্টিনিউয়াসও হ'ব আৰু ফিউচাৰ কন্টিনিউয়াসও হ'ব। আমি এটা কৈ চাম গুটেইখিনি, তথাপিতো মই এতিয়া প্ৰথমতে লিখি লৈছো। তাৰ পাছত আৰু থাৰ্ডটো আহিলে কি পাৰফেক্ট, প্ৰেজেন্ট পাৰফেক্ট হ'ব, পাষ্ট পাৰফেক্ট হ'ব আৰু ফিউচাৰ পাৰফেক্ট হ'ব। আকৌ লাষ্ট কি আহিলে পাৰফেক্ট কন্টিনিউয়াস। গতিকে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস, পাষ্ট পাৰফেক্ট কন্টিনিউয়াস, ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস। মানে তোমালোকে কি বুজিলা এই প্ৰতিটোৰে লগত আমি 4টাকে টোটেল আমি 3টাৰ লগত 4টা পাম। 3 4s are 12, মানে আমি 12 forms of tenses পাম।
বুজি পাইছানে 12টা ফর্ম পাম তিনটা মেইন ফর্ম তাৰ লগে লগে প্ৰতিটোৰে ক্ষেত্ৰত চাৰিটা চাৰিটাকে টোটাল আমি 12টা ফর্ম পাম ভার্ব বিলাক কেনেকে ইউজ হয় টেন্সত তোমালোকে সেইখিনি গম পাবা গতিকে আমি এটা এটা কৈ এই 12টা ফর্ম চাব লাগিব ঠিক আছে এতিয়া আমি ফাৰ্ষ্টতে চাও the present tense আমাৰ ফাৰ্স্ট এতিয়া আমি চাব লগা বস্তুটো হৈছে the present tense এটা present tense বুলি ক'লে আমি কি বুজো যে কামটো প্ৰেজেন্টত হৈ আছে মানে বৰ্তমানত যেটো কাম হৈ থাকে এতিয়া কৰি থকা কামটোকে আমি কি বুলি কওঁ প্ৰেজেন্ট বুলি কওঁ কিন্তু ইয়াৰে আমাৰ কি কলো যে তিনটা চাৰিটা ফর্ম আছে গতিকে নাম্বার 1 টো কি আছিল প্ৰেজেন্ট ইনডিফিনিট অর সিম্পল প্ৰেজেন্ট গতিকে ফাৰ্স্ট তোমালোকে সাব হেডিং কৰি লোৱা প্ৰেজেন্ট ইনডিফিনিট or simple present present indefinite বা simple present ইয়াৰ আন্ডাৰত আমি এতিয়া এক্সাম্পল খিনি চালে তোমালোকে গম পাই যাবা মই তোমালোকক এক্সাম্পল দি বুজাই যাম যে এটো এনেকুৱা হয় এতিয়া সবা দেই প্ৰেজেন্ট ইনডিফিনিট এতিয়া তোমালোকে জানা যে আমি আসলতে কেনেকে লিখো আমি যিবিলাক সেন্টেন্স লিখো হেতু ফর্মটো কি সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট তাৰ পাছত অবজেক্ট হ'ব পাৰে অবজেক্ট আৰু সি হ'ব পাৰে এনেকে ধৰণে আমি এটা ফৰ্মত লিখো বাট আমি কেনেকে লিখিব পাৰো SV এটো ফৰ্মতো লিখিব পাৰো গতিকে এই দুটা বস্তু থাকিলে সাবজেক্ট আৰু ভার্ব থাকিলে তোমালোকে সেন্টেন্সটো অবজেক্টটো এতিয়া আমাৰ কাৰণে ইমানটা মেটাৰ নকৰে নরমালি সেন্টেন্স বিলাকত অবজেক্ট থাকে কেতিয়াবা নাথাকিও গতিকে আমাৰ কাৰণে মেটাৰ কৰে অকল সাবজেক্টটো লাগিবই নহলে আমি সেন্টেন্সটো লিখিবলৈ অসুবিধা হ'ব আমাৰ কাৰণে ভার্ব ফৰ্মটো বেছিকৈ মেটাৰ কৰে গতিকে আমি তেনেকুৱা ধৰণৰ কিছুমান এক্সাম্পল লৈ চাম তাৰ পাছত আমি পিছলে আমি ডাঙৰ ডাঙৰ সেন্টেন্স বিলাকত এপ্লাই কৰিলে আমি গমেই পাই যাম গতিকে এক্সাম্পল বিলাক চোৱা এতিয়া I take এটো কি ফাৰ্স্ট পাৰসন সিঙ্গুলাৰ নাম্বাৰ ফাৰ্স্ট পাৰসন সিঙ্গুলাৰ নাম্বাৰৰ ক্ষেত্ৰত কি লিখিছো I take তাৰ পাছত আৰু এটা এক্সাম্পল দিও I take হল ফাৰ্স্ট পাৰসন প্লুৰেল হলে কি হ'ব we take দেখিছা take just simple present tense use হৈছে simple present tense or যেটো ভাৰ্বৰ ফৰ্ম present form of the verb take simply তাৰ পাছত যদি second person হয় second person আমাৰ singular plural একেই হয় you গতিকে ইয়াটো কি হ'ব take দেখিছা হল I take we take আকৌ you take হৈ গল third person আমি কি ইউজ কৰো third person তোমালোকে জানানে মই এটা কাম কৰো এইফালে লিখিছো third person আমি he she মানুহৰ নাম হ'ব পাৰে গতিকে third person singular হলে আমাৰ কি হ'ব he takes তেনেকে she takes হল এইখিনি হৈ গল third person singular number গতিকে প্লুৰেল হলে কি হ'ব এবিলাকৰ যেতিয়া প্লুৰেল হয় তেতিয়া হলে ই হয় they take দেৰ লগত আমি আকৌ takes লিখিব নোৱাৰো দে লগত আকৌ কি হৈ যাব take কোট s ইউজ হয় কোট তোমালোকৰ সিঙ্গল মানে s নহয় হেতু সোৱা ফাৰ্স্ট পাৰসন সিঙ্গুলাৰ নাম্বাৰ s ইউজ নাই হোৱা প্লুৰেল নাই হোৱা যিকোনো প্লুৰেলত কেতিয়াও s ইউজ নহয় সেকেন্ড পারসনত ইউজ নহয় অনলি কেতিয়া ইউজ হ'ব যেতিয়া সেই বস্তুটো কি হ'ব এটা third person singular number হলে তেতিয়া হলে আমাৰ কি লাগে s লাগে দেখিছা এইখিনি বস্তু তোমালোক কেয়ারফুল হবা জনে তোমালোকে s ব্যৱহাৰ কৰি নিদিবা আৰু কেতিয়াবা third person singular number লিখিলে তোমালোকে কেতিয়াও s ব্যৱহাৰ নকৰাকে নিলিখিবা simple present tenseৰ ক্ষেত্ৰত simple present tenseত কিন্তু হেতু মনত ৰাখিবা simple present tense third person singular number তাত আমাৰ কি লাগিব s লাগিব s বা এতেবা es দৰকাৰ হ'ব পাৰে গতিকে সেই বস্তুটো তোমালোকে মনত ৰাখিবা গ্ৰামাৰৰ এই ফৰ্মটো নেক্সট আমি চাও আমাৰ প্ৰেজেন্ট টেন্সৰ আমি কোনটো চালো প্ৰথমতে নাম্বাৰ 1 টো চালো নাম্বাৰ 2 সাব হেডিং দে এবিলাক এটো কি হৈছে প্ৰেজেন্ট কন্টিনিউয়াস আমি প্ৰেজেন্ট টেন্সৰে চাই আছো আমি সেকেন্ড টো চাইছো যে প্ৰেজেন্ট কন্টিনিউয়াসত কি হয় Number 1 example দিও মই example বিলাকত তোমালোকে গম পাবা present continuousত ভাৰ্বৰ ফৰ্মটো কেনেকুৱা হয় হেতু তোমালোকে আসলতে জানিব লাগে ইয়াত আগতে ভাৰ্বৰ ফৰ্মটো আমাৰ কি আছিল সাবজেক্টটো তোমাৰ কি হ'ব পাৰে
যিকোনো I we you এবিলাক হ'ব পাৰে he she they আৰু ভাৰ্বটো কি হ'ব ভাৰ্বটো হৈছে যিবিলাক simple present form of the verb simple present form যেনেকৈ আমি present past past participle form থাকে সেই present form of the verb আমি লিখিব লাগিব ঠিক আছে present form ইয়াত যদি তোমালোকে লিখিবলৈ যোৱা বস্তুটো subject plus present form of the verb হেতু আমি গম পাইছো এতিয়া প্ৰেজেন্ট কন্টিনিউয়াছত আকৌ কি হ'ব subject plus present participle form of the verb মানে তাৰ আগতে তোমালোকে লিখিব লাগিব subject plus present participle form তুমি ডাইৰেক্ট লিখিব নোৱাৰো be plus present participle form of the verb ইয়াত তোমালোকে এটা গম পাবা যেতিয়া আমি সাম তেতিয়া তোমালোকে एग्जांपल খিনি চালে তোমালোকে ভালকে গম পাবা সাবজেক্টৰ লগত বি ভার্ব এটা আমি ইউজ কৰিব লাগিব তাৰ পাছত প্ৰেজেন্ট পাৰ্টিসিপল ফৰ্ম কোনটো এতিয়া আমাৰ ভাৰ্বৰ চাৰিটা ফৰ্ম আছে প্ৰেজেন্ট ফৰ্ম পাষ্ট ফৰ্ম প্ৰেজেন্ট পাৰ্টিসিপল ফৰ্ম আৰু পাষ্ট পাৰ্টিসিপল ফৰ্ম প্ৰেজেন্ট ফৰ্মটো তোমালোকে যেটো দেখিলা ইয়াৰ আগতে পাষ্ট ফৰ্মটো যেটো পাষ্টত হ'ব মানে আমি কি লিখিছিলো টেক হেতু কি হৈ যাব টুক হৈ যাব কিন্তু প্ৰেজেন্ট পাৰ্টিসিপল মানে টেকিং যেতিয়া আইএনজি লগাই দিও আমি গতিকে ভাৰ্বৰ লগত আইএনজি লগালে হেতু হৈ যায় প্ৰেজেন্ট পাৰ্টিসিপল ফৰ্ম পাষ্ট পাৰ্টিসিপল কোনটো টেকেন বুলি হলে আমি কি লিখিম পাষ্ট পাৰ্টিসিপল এতিয়া আমি সাম আমি কি কৈছো প্ৰেজেন্ট পাৰ্টিসিপল ইউজ কৰিব লাগিব আৰু বি ভাৰ্ব এতিয়া আমি সেন্টেন্সবোৰ কেনেকুৱা পাম I am taking এতিয়া তোমালোকে মনত ৰাখিবা সাবজেক্টটো যদি I হয় মানে ফাৰ্স্ট পাৰসন সিঙ্গুলাৰ নাম্বাৰ হলে am ভাৰ্বটো ইউজ হ'ব ইয়াতে বি ভাৰ্বটো কি হৈছে am টেকিংত কি হৈছে সোৱা টেকৰ লগত ing লাগিছে ইটো আমি কাটি দিব লগা হয় হেবিলাক তোমালোকে জানিব লাগিব I am taking তাৰ পাছত যদি প্লুৰেল হয় তেতিয়া হলে কি হ'ব we are taking we লগত কি হৈ যায় ভাৰ্বটো are হৈ যায় are মানে বি ভাৰ্বটো আমি ইয়াতে are লিখিব লাগিব প্লুৰেলৰ কাৰণে আৰু টেকিংটো তোমালোকে জানাই পাষ্ট প্ৰেজেন্ট পাৰ্টিসিপল ফৰ্ম তাৰ পাছত ইউৰ লগত সদায় কি হয় are হয় প্লুৰেল আৰু সিঙ্গুলাৰ লগত কোনো কথা নাই তাৰ পাছত আমি হি হলে কি হ'ব is taking এই বি ভাৰ্বটো এবাৰ কি হৈ গল he is taking she is taking গটিকে ইয়াতে is ইউজ হৈছে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ লগত কিন্তু প্লুৰেল যেতিয়া হয় they are taking দেখিছা ইয়াত যদি মই দেখাবলে হয় তোমালোকক এতিয়া কোড কি ইউজ হৈছে আসলতে এবাৰ মই তোমালোকক দেখাই দিও ইয়াত এই are টো হৈছে এই বি ভাৰ্বটো এটো হৈছে সাবজেক্ট আৰু এটো হৈছে প্ৰেজেন্ট পাৰ্টিসিপল ফৰ্ম অফ দা ভাৰ্ব গতিকে তোমালোকে ধৰিব পাৰিছা এটো সাবজেক্ট এটো বি ভাৰ্ব এটো প্ৰেজেন্ট পাৰ্টিসিপল এটো সাবজেক্ট এটো বি ভাৰ্ব এটো সাবজেক্ট এটো বি ভাৰ্ব আৰু এটো হৈছে প্ৰেজেন্ট পাৰ্টিসিপল গতিকে এই ধৰণে আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স এটা আমি লিখিব পাৰো তাৰ পাছত আমি চাও নাম্বাৰ 3 হেতু হৈছে প্ৰেজেন্ট পাৰফেক্ট এতিয়া প্ৰেজেন্ট পাৰফেক্ট টেন্সত আমি কি কৰিম হেতু আমি চাব লাগিব প্ৰেজেন্ট পাৰফেক্টৰ কাৰণে তোমালোকে কি লিখিবা সাবজেক্টটো লাগিবই তাৰ লগতে বি ভাৰ্ব এটা লাগিব বি ভাৰ্বৰ ফৰ্মটো ইয়াতে কি হয় জানানে প্ৰেজেন্ট হয় গতিকে have বা has বি ভাৰ্বৰ হেতু ফৰ্ম তাৰ পাছত লাষ্টত থাকিব past participle form of the verb past participle form of the verb গতিকে past participle form of the verb আমি ইউজ কৰিব লাগিব গতিকে এই ধৰণে আমি এতিয়া সাম যে আমি কেনেকে এপ্লাই কৰো আমি হেতু চাব লাগিব প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ কাৰণে আমি প্ৰতিটো সাবজেক্ট লৈ পেলাই আমি সাম एग्जांपल খিনি নাম্বাৰ 1 কি আছিল ওপৰ পাই লিখো অলপমান I এটো কি হয় ফাৰ্স্ট পাৰসন সিঙ্গুলাৰ নাম্বাৰ ফাৰ্স্ট পাৰসন সিঙ্গুলাৰ নাম্বাৰৰ লগত সদায় কি হ'ব have I have ভাৰ্বটো আমি কি লৈছিলো টেক লৈ আছিলো টেকে লৈ থাকো গটিকে পাষ্ট পাৰ্টিসিপল ফৰ্মটো কি হ'ব টেকেন I have taken এটা কথা কিন্তু তোমালোকে যেখিনি ভাৰ্বৰ ফৰ্ম যিকোনো ভাৰ্বৰ কাৰণে এতিয়া মই টেকৰ एग्जांपल লৈ দেখাইছো
তোমালোকে কি কৰিবা মই এখিনলৈকে আজি এতিয়া মই প্ৰেজেন্ট টেন্সটো কমপ্লিট কৰিম তাৰ পাছত নেক্সট ভিডিঅত মই পাষ্ট আৰু ফিউচাৰ দুইটা একেলগে কমপ্লিট কৰিম গতিকে তোমালোকে এখিনি কমপ্লিট হোৱাৰ পাছত প্ৰথমতে আজিটো এখিনি লিখি যাবা কিন্তু তাৰ পাছত তোমালোকে কি কৰিবা ভাৰ্বটো চেঞ্জ কৰি লবা ভাৰ্বটো তোমালোকে draw play এনেকুৱা ধৰণৰ বেলেগ এটা ভাৰ্ব লৈ লবা আৰু সেই ভাৰ্বটো লৈ তোমালোকে 12টা ফৰ্মত লিখিবলৈ ট্ৰাই কৰিবা প্ৰথমতে আজি যিখিনি কৰাইছো সেইখিনি তোমালোকে লিখি লোৱা তাৰ পাছত মই যেতিয়া নেক্সট ভিডিও দিম পাষ্ট আৰু ফিউচাৰ কমপ্লিট কৰি পেলাই তাৰ পাছত তোমালোকে 12টা ফৰ্মত লিখিবা তেতিয়া তোমালোকৰ এটা আইডিয়া হৈ যাব I have taken subject be verb আৰু taken to হৈছে past participle তাৰ পাছত কি হ'ব we have we লগতো আমি কি লিখিম have এ লিখিম গতিকে তোমালোকে চেঞ্জেছ তো অলপ গম পাইছা যে কিহৰ লগতনো চেঞ্জ হয় থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰৰ ক্ষেত্ৰত এই চেঞ্জেছ খিনি আহে s বা es be ভাৰ্বৰ যেটো is ফৰ্ম have অৰ খলনি has এইবিলাক থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰৰ ক্ষেত্ৰত আহে গতিকে তাৰ পাছত you হলেও কি হ'ব you have taken হ'ব তাৰ পাছত she or he has taken হ'ব আৰু লাষ্ট কি হ'ব they have taken গতিকে এটো হৈ গল আমাৰ প্ৰেজেন্ট পাৰফেক্ট ইয়াত কি হল এতিয়া তোমালোকক মই দেখাই দিম কোনটোত কেনেকে ইউজ হৈছে এবাৰ আকৌ এবাৰ চাই লোৱা ইয়াত I টো হৈছে সাবজেক্ট এটো হৈছে have বা has যেটো be আছিলে আৰু এটো হৈ গল past participle গতিকে এই ধৰণে তোমালোকে বাকি কিটাৰ ক্ষেত্ৰটো চাব পাৰিবা এটো হৈ গল সাবজেক্ট এটো হৈ গল be verb আৰু এটো হৈ গল past participle গতিকে এই ধৰণে আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত আমি ব্যৱহাৰ কৰিব পাৰো তাৰ পাছত আমি চাও নম্বৰ 4 প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস নম্বৰ 4 টাইমটো হৈছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস present perfect continuous or karone ami ki use korim agote already ami present perfect to salu e hoy ne tat ami ki korisilu subject or logot ami have ba has use korisilu yateo same kotha have ba has use koribo lagibo kintu jehetu perfect continuous boli koise tar logote amar eta bostu thakibo ki janane been to use koribo lagibo have ba has been অকল have বা has ইউজ কৰিলে নহব যেহেতু কন্টিনিউয়াস হয় been ইউজ কৰিব লাগিব আৰু প্ৰেজেন্ট পাৰ্টিসিপল ফৰ্ম অফ দা ভাৰ্ব হ'ব এই been টোৱে আমাৰ কি বুজাইছে পাৰফেক্ট টো বুজাইছে এই been টোৱে আমাৰ পাৰফেক্ট ফৰ্মটো হোৱাটো বুজাইছে have been এনেকে ধৰণে কিন্তু আমি যেহেতু কন্টিনিউয়াস লিখিব লাগিব সেই কাৰণে আমি প্ৰেজেন্ট পাৰ্টিসিপল ফৰ্ম অফ দা ভাৰ্ব কিন্তু আমি ইউজ কৰিব লাগিব তোমালোকৰ এতিয়া মই এনেকে কওঁতে খেলিমেলি লাগিব পাৰে কিন্তু example চালে বুজি পাবা subject or logot have বা has been tar pasot present participle form eta example saw aha tat tumaloke aro bhalke gom paba number 1 example I have been hobo hone I logot have hoy gotike ami agote have likhisilu etia ami have been likhim I have been agote ami ki korisilu I have taken etia been likhilu nohoy taken na lage etia ami ki korim I have been taking বুজি পালা ইয়াত কি হল I মানে হৈ গল সাবজেক্ট have been to গম পালাই have been আমি লিখিলো taking to কি হৈ গল present participle form of the verb present participle হে কথাটো তাৰ পাছত আহিব you বা we have been থাকি গৈছে মোৰ we have been taking same you have been taking ইয়াতো একে হৈছে তাৰ পাছত আৰু কি আহিব he or she এতিয়া কি হ'ব has he or she has been taking তাৰ পাছত আহিব কি they have been taking গতিকে এখিনলৈকে আমি গম পালো সিম্পল present tense or kotha simple present continuous present perfect continuous গতিকে এখিনলৈকে তোমালোকৰ এটা tense or form বোৰ আমি কেনেকে ইউজ কৰিব লাগে হেতু তোমালোকে গম পালা
এতিয়া মই তোমালোকক কিন্তু এতিয়ালৈকে the use of tenses খিনি এতিয়া আমি ফৰ্ম খিনিহে চাই আছো এতিয়া তোমালোকে গম পাইছা যে আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স কেনেকে ইউজ কৰিব লাগে আমি প্ৰেজেন্ট কন্টিনিউয়াস বা প্ৰেজেন্ট পাৰফেক্ট বা সিম্পল প্ৰেজেন্ট টেন্স কেনেকে ইউজ কৰিব লাগে তোমালোকে হেতু গম পাইছা কিন্তু আমি কোড ইউজ কৰিম এই কথাটো আমি এতিয়ালৈকে শিকা নাই গতিকে আমি প্ৰথমতে কেনেকে ইউজ কৰিব লাগে হেতু চাই লম তাৰ পাছত যেতিয়া এইখিনি আমাৰ কমপ্লিট হ'ব তাৰ পাছত আমি চাম যে কোড ইউজ কৰিব লাগে গতিকে তোমালোকে টেনশন লব নালাগে এতিয়া জাস্ট শিকি লোৱা আমি কেনেকে ইউজ কৰো নেক্সট ক্লাছত আমি পাষ্ট আৰু ফিউচাৰ টেন্সৰ কথাখিনি চাম এতিয়ালৈকে যিমানখিনি লিখালো এই গোটেইখিনি তোমালোকে লিখি লবা